গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট অৰ্থাৎ 367টা পোষ্ট JEE খোলা দিছে আপোনালোকে ইতিমধ্যে জ্ঞাত আৰু এইটো 2 জুলাইত আহিছিলে ইয়াৰ যেটো এডভাৰটাইজমেন্ট আৰু আপোনালোকৰ যেটো অনলাইন এপ্লিকেশন ডেট ষ্টাৰ্ট হ'ব 15 জুলাই 2025 ৰ পৰা লাষ্ট ডেট অফ সাবমিশন হ'ব 31 জুলাই 2025 যিসকল গ্ৰেজুৱেট বন্ধু বান্ধৱী আছে লগতে কমসে কম 3 মাহৰ আপোনালোকৰ কম্পিউটাৰ ডিপ্লোমা আছে তেখেতসকলৰ বাবে খুবেই এটা গুড অপৰচুনিটি হয় Application fees ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ application fees PWBD candidates ৰ বাবে নীল আৰু বাকি SC ST 250 and for all others OBC general এবিলাকৰ কাৰণে আপোনালোকৰ 500 দিব লাগিব নেক্সট আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি এলোকেট কৰা আছে মই লাহে লাহে স্ক্ৰল ডাউন কৰি দিছো আপোনাৰ ডিস্ট্ৰিক্টত কিমানটা ভ্যাকেন্সি আছে নিশ্চয়কৈ চাব আৰু এইখিনিতে উল্লেখ কৰি দিও যে যেহেতু ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি ইয়াতে এলোকেট কৰা হৈছে অৰ্থাৎ এইটো যেটো ভ্যাকেন্সি আছে এইটো ডিস্ট্ৰিক্ট কোৰ্ট বা সিভিল কোৰ্টৰ বাবে কৰা হৈছে অৰ্থাৎ ডিস্ট্ৰিক্ট কোৰ্টৰ আমি সিভিল কোৰ্ট বুলি কওঁ আৰু সেই ডিস্ট্ৰিক্ট কোৰ্টত আপোনালোকৰ নিজৰ যিখন ডিস্ট্ৰিক্ট আছে তাত পোষ্টিং হোৱাৰ সম্ভাৱনা খুবেই থাকিব এই জবটো পোৱাৰ পিছত বা লাভ কৰাৰ পিছত আৰু কাট অফ আপোনালোকৰ যেটো হ'ব সেইটো ডিস্ট্ৰিক্ট ওয়াইজ হোৱাই দেখিবলৈ পোৱা যাব এইখিনি আছিল আপোনালোকৰ মূল ইনফৰমেশন তাৰ পিছত যদি আমি নেক্সট চাও এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত মই ইতিমধ্যে কৈ দিলো যে গ্ৰেজুৱেট ক্যান্ডিডেটস হ'ব লাগিব এনি ষ্ট্ৰীম However, BSc আপোনালোকে BSc হ'ব পাৰে BA হ'ব পাৰে BCom হ'ব পাৰে আৰু আপোনালোকৰ কম্পিউটাৰ নলেজ মিনিমাম 3 মান্থৰ থকা হ'ব লাগিব আৰু আপোনালোকৰ যেটো নলেজ আছে জ্ঞান আছে আপোনালোকৰ এছামিজ নলেজটো অলপ থাকিব লাগিব এইটো এটা খুব ভাল কৰিছে গুৱাহাটী হাইকোৰ্টৰ যেটো ডিসিশনস আছে এইটো ভেৰি গুড হয় এইটো কিয়নো বহুত বাহিৰৰ ক্যান্ডিডেটছে এক্সাম দেখিবলৈ পোৱা যায় কাৰণ ইংৰাজী যেটো হয় যেটো এটা ইন্টাৰনেশনাল ল্যাঙ্গুৱেজ হয় গতিকে সেইটো সকলোৱে বুজি পোৱাত সহায় হয় বা হিন্দী যেটো নেশনাল ল্যাঙ্গুৱেজ হয় সেইটো সকলোৱে বুজি পোৱাত সহায় হয় আৰু বাকি যেটো অন্য বৰ্গৰ যিবিলাক ক্যান্ডিডেটছ আছে ধৰা হল বিহাৰ কোনোবা বিহাৰৰ পৰা গৈছে কোনোবা ওয়েস্ট বেংগলৰ পৰা গৈছে তেখেতসকলৰ বাবে দিবৰ কাৰণে হেতু এটা সুবিধা হয় গতিকে এছামিজটো মাষ্ট কৰিছে হেতু এটা খুব ভাল কৰিছে আৰু আপোনালোকৰ যেটো ৰেজিষ্ট্ৰেচন নম্বৰ হয় হেতু ভ্যালিডিটি থকা হ'ব লাগিব যদি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰা নাই তেনে অনলাইন ৰেজিষ্ট্ৰেচন নেমটো কৰি ল'ব পাৰে বাকি এজ লিমিটৰ ক্ষেত্ৰত আপোনালোকৰ 18 ৰ পৰা 40 বছৰ আনৰিজাৰ্ভ OBC 18 ৰ পৰা 43 বছৰ ঠিক তেনেদৰে কেটেগৰিকেলি আপোনালোকৰ বয়সসমূহ দিয়া আছে PWD 18 ৰ পৰা 50 SC ST P ৰ পৰা 18 ৰ পৰা 45 বছৰলৈকে এটা সিলেকশন প্ৰসেছৰ ক্ষেত্ৰত যদি অত্যন্ত মূল হয় আপোনালোকৰ ফাৰ্স্ট স্টেজতে হ'ব সিলেকশন প্ৰসেছ ইয়াতে কোনো ধৰণৰ ফিজিক্যাল নহয় ইয়াতে কোনো ধৰণৰ PET নহয় PST নহয় ইয়াতে আপোনালোকৰ হ'ব CWT কমন ৰিটেন টেষ্ট কমন ৰিটেন টেষ্টত আপোনালোকৰ 120 মাৰ্কস থাকিব মন কৰিব 120 মাৰ্কসৰ ভিতৰত অনলি 100 ৰ ওপৰতে কাট অফ বনিব নাকি 20 মাৰ্কসৰ ওপৰত এটা জেনাৰেল ইংলিশ আপোনালোকৰ যেটো হয় 50 মাৰ্কস অৰ্থাৎ এই এক্সামটো যদি আপোনালোকে ক্ৰ্যাক কৰিব লগা হয় বা পাস কৰিব লগা হয় তেনেহলে আপোনালোকে ইংৰাজীত পাকৈত হোৱাটো খুবেই ইম্পৰ্টেন্ট বা ইংৰাজীত জোৰ দিয়াটো খুবেই ইম্পৰ্টেন্ট যদি আপোনালোকে ইংৰাজীত উইকনেছ আছে তেনেহলে ইংৰাজীত আপোনালোকে এতিয়াৰ পৰাই ষ্টাডি কৰা আৰম্ভ কৰি দিয়ক ইউটিউবৰ সোৰ্স লওক আৰু লগতে ভকেবুলাৰীৰ কাৰণে আপোনালোকে যেটো ল'ব ভকেবৰ কাৰণে এটা ব্ল্যাক বুক বুলি এখন আহে নিখিল গুপ্তা মই নামটো কৰিছো প্লাই 20000 প্লাস ভকেবুলাৰী ওয়ান ওয়ার্ড সাবস্টিটিউশনৰ লগতে মই নিশ্চয়কৈ বুকখন দেখুৱাম মোৰ ওচৰত আছে হেতু আপোনালোকে কৰিব প্ৰিপাৰেচন কৰিব ইংৰাজীত মাষ্ট প্ৰিপাৰেচন কৰিব লাগিব ইংৰাজী নলেজ খুব ভালদৰে জানা হ'ব লাগিব থাকা হ'ব লাগিব জিকে আৰু কম্পিউটাৰ নলেজৰ ক্ষেত্ৰটো আহে যে কোনটো এটো সফটওয়্যাৰ কোনটো হাৰ্ডওয়্যাৰ বা এনেকুৱা ধৰণৰ অলপ এডভান্স কম্পিউটাৰ নলেজ আহে মই নিশ্চয়কৈ পেপাৰখনো দেখুৱাই দিম এইমাত্ৰ অৰ্থাৎ 50 30 80 হল জেনাৰেল এপ্টিটিউড ইয়াতে আপোনালোকৰ সামান্য যেটো বুদ্ধি জ্ঞান আছে তাত এহিনো ইনক্লুড থাকিব বা দুই এটা ম্যাথছ থাকিব পাৰে ম্যাথছ প্ৰায় নহয় বুলি ক'ব পাৰে তথাপিতো থাকিলেও দুই এটা থাকিব অৰ্থাৎ আপোনালোকৰ যেটো 100 নম্বৰ 50 30 80 80 20 100 আৰু এই যেটো 20 নম্বৰ আছে সেই 20 নম্বৰ কি হয় অসমীয়া দিব এছামিজ ল্যাঙ্গুৱেজ আৰু অসমীয়াত আপোনালোকৰ মাৰ্কসটো কোনো ধৰণৰ যোগ কৰা নহয় এইটো আপোনালোকৰ বাস এইখিনি চেক কৰিব যে আপোনালোকে 40% যদি পেপাৰখনত আপোনালোকে 100 ভিতৰত 100 পালে আৰু অসমীয়াত যদি আপোনালোকে 40% পাবলৈ সক্ষম হোৱা নাই বা এবুল হোৱা নাই তেনেহলে আপোনালোকে এই পৰীক্ষাটোত ফেল বুলি গণ্য কৰা হ'ব কিয়নো মিনিমাম 40% ইট মিন্স 20 ৰ ভিতৰত 40% মিন্স 8 নম্বৰ মিনিমাম পাব লাগিব আপোনালোকে 20 ৰ ভিতৰত এটা অসমীয়া কি আহে বহুত সহজ আহে যদি যিসকল অসমীয়া ব্যক্তি হয় বা অসমীয়া ষ্টুডেন্ট হয় তেখেতসকলৰ বাবে খুবেই সহজ হয় এইটো মই দেখুৱাই দিম নিশ্চয়কৈ 20টা কোৱেশ্চন যি আহিছিলে যোৱা বছৰ আৰু ইয়াতে আপোনালোকৰ নেগেটিভ মাৰ্কস আছে each question will carry 1 mark there is negative marking যোৱা বছৰ নেগেটিভ মাৰ্কিং নাছিলে বাট এবাৰ নেগেটিভ মাৰ্কিং দিছিলে নেগেটিভ মাৰ্কিং ইফেক্ট নপৰে 0.25 only
তো 0.25 নেগেটিভ মাৰ্কিং আছে আপোনালোকে এইটো এটাও ধ্যান ৰাখিব লাগিব আৰু লগতে আপোনালোকৰ যেটো ক্যান্ডিডেটস আছে সেই ক্যান্ডিডেটছৰ যেটো ৰেশিও হ'ব মত 1:5 হ'ব অৰ্থাৎ এটা পোষ্টৰ বিপৰীতে 5 জনকৈ মাতিব অৰ্থাৎ যিখন ডিস্ট্ৰিক্টত ধৰা হ'ল কোনো এখন বাক্সা ডিস্ট্ৰিক্টত যদি 9টা ভ্যাকেন্সি দেন 5 9 গুণ 45 অৰ্থাৎ 45 জন ষ্টুডেন্টক কিহলৈকে মাতাব কম্পিউটাৰ স্কিল টেষ্টলৈ মাতাব এটা কম্পিউটাৰ স্কিল টেষ্টত কি হ'ব কম্পিউটাৰ স্কিল 35 মাৰ্কস থাকিব মই ইয়াতে এটা কথা উল্লেখ কৰি দিছো যে আপোনালোকৰ 100ৰ ভিতৰত আপোনালোকৰ কি হ'ব এই যেটো কম্পিউটাৰ স্কিল টেষ্টৰ মেৰিট আছে হেতু বনিব আৰু এই যেটো কম্পিউটাৰ স্কিল টেষ্টৰ নম্বৰ আছে হেতু কিন্তু আপোনালোকৰ মেৰিট লিষ্টত এড হ'ব অৰ্থাৎ টোটাল নম্বৰ থাকিব 135 আউট অফ 135 আপোনালোকে যে নম্বৰ বেছি পাবলৈ সক্ষম হ'ব তেখেতে এই জবটো পাবলৈ সক্ষম হ'ব অৰ্থাৎ কম্পিউটাৰ স্কিল টেষ্টত আপোনালোকৰ 20 নম্বৰ আছে টাইপিং এপ্লিকেশন 20 মাৰ্কস আপোনালোকৰ টাইপিং নিশ্চয়কৈ যদি হে মিনিষ্ট্ৰিয়েল ক্লাৰ্ক বা এনেকুৱা ধৰণৰ চেন্ট্ৰেল এক্সামিনেশনত ভৰ্তি আছে তেনেহলে টাইপিং আপোনালোকৰ নিশ্চয়কৈ জানে তো ইয়াতে টাইপিং এপ্লিকেশন সফটওয়্যাৰ এমএস ওয়ার্ড হ'ব পাৰে তাত আপোনালোকৰ কিব 20 নম্বৰ থাকিব টাইপিং স্পিড যাৰ একুৰেসি থাকিব স্পিড থাকিব তেখেতক 20 ৰ ভিতৰত 20 দিয়া হ'ব বা 15 20 দিয়া হ'ব আৰামছে তাৰ পিছত আপোনালোকৰ যেটো প্ৰফিচিয়েন্সি ইন প্ৰসেসৰ এণ্ড স্প্ৰেডশীট আপোনালোকক ক'ব যে আপোনালোকে এক্সেল শীটৰ এটো ফৰ্মুলা লগাই এটো কৰক বা এটো বনাওক তাত আপোনালোকৰ 15 নম্বৰ থাকিব তো এইখিনি Next, আপোনালোকক যেটো আছে candidates ratio 1:3 for the combined rank wise marks sheet written test computer skill test total number of post particular district will be called to the test 5 of অৰ্থাৎ আপোনালোকৰ যেটো 1 এটা পদৰ বিপৰীতে 3 জনকৈ প্ৰাৰ্থীক আপোনালোকৰ ইয়াতে কি কৰা হ'ব ভাইবা লৈ মাতা হ'ব আৰু ভাইবাত থাকিব 15 নম্বৰ অৰ্থাৎ 150 ৰ ভিতৰত আপোনালোকৰ এই যেটো মেৰিট আছে হেতু বনিব মোৰ ফুল হৈছে কোৱাত 135 বুলি কৈ দিলো 15 নম্বৰ ভাইবাও আছে গতিকে 150 নম্বৰৰ ভিতৰত হ'ব এটা আছে on the basis of grand total marks 150 obtained by the candidates in written 100 computer 35 5 15 the final selection will be made district wise to district wise ইয়াতে কৰা হ'ব তো ইয়াতে এইখিনি আছিল আপোনালোকে হাউ টু এপ্লাই নিশ্চয় আপোনালোকক এইটো বিষয়ত ভাবে ভিডিও লৈ আহিম যদি আপোনালোকক লাগে তাৰ আগতে মই আপোনালোকক এবাৰ মই ইকুৱেশ্যন পেপাৰখন দেখুৱাই দিছো চাই লওক এখন কুৱেশ্যন পেপাৰৰ ওপৰত নিশ্চয় ভিডিও লৈ আহিম নেক্সট আমি হে কৰি পিনম তো ইয়াতে কুৱেশ্যন পেপাৰত কি হয় 100 + 20 দিয়া আছে 20 যেটো মাৰ্কস আছে হেতু 8% এলিজিবল হয় নে নহয় তাৰ বাবে 4% এলিজিবল হয় নে নহয় তাৰ বাবে জানিবৰ বাবে 2 ঘণ্টা সময় দিয়া হ'ব আৰু মই যেহেতু কৈছিলো যে যোৱা বছৰ কোন ধৰণৰ নেগেটিভ মাৰ্ক নাছিলে গতিকে ইয়াতে দেয়াৰ ইজ নো নেগেটিভ মাৰ্কিং লিখা আছিল যোৱা বছৰ মই সেই কাৰণে কৈ দিছিলো আপোনালোকক তো এটা নিশ্চয়কৈ দেখিবলৈ পাইছে আপোনালোকে যে দেয়াৰ ইজ নো নেগেটিভ মাৰ্কিং তো এটা ইকুৱেশ্যন এনেকুৱা ধৰণৰ আহে যেনে ধৰা হ'ল মই কৈছো যে অলপ যেটো আপোনালোকৰ কোৱেশ্চনছ লেভেল হয় ইংৰাজী হেতু অলপ এডভান্স লেভেলৰ হয় যেনে হি হ্যাজ বিকাম এ মিলিয়নাৰ বাই হিজ ডেভিয়াস মিন্স অৰ্থাৎ ডেভিয়াস মানে কি খুদিছে ডেভিয়াস মানে খুদিছে হাৰ্ড work হয় ডিসঅনেষ্ট হয় স্কিলফুল হয় নেভাৰ এন্ডিং হয় তো সেইটো হ'ব স্কিলফুল অৰ্থাৎ এইবিলাক ভকেব যেটো আছে সেইবিলাক এনেকুৱা বস্তু আপোনালোকে মেমৰাইজ কৰিব লাগিব ইয়াতে কোনো ধৰণৰ প্ৰিপজিশনছৰ এই আপোনালোকৰ আৰ্টিকলছৰ এ এণ্ড দা প্ৰিপজিশনৰ আপোনালোকৰ ইয়াতে কোনো ধৰণৰ সূত্ৰ আপোনালোকৰ লাগু নহয় গতিকে আপোনালোকে এইবিলাক মনতে ৰাখিব লাগিব যিবিলাক ভকেবুলাৰি জেনাৰেল ভকেশনৰ মিনিং খুদিছে সুনীলস ভকেশন ইজ both paying and pleasant তো ভকেশন মানে ধৰল যেনে অকুপেশন তাৰ যেটো পেশা হয় হেতু গতিকে তাৰ অৰ্থটো জনাটো খুব ইম্পৰ্টেন্ট গতিকে এনেদৰে জিকেও কিছুমান আহিছে আৰু এনেদৰে আপোনালোকৰ কি হয় এইটো যেটো আছে কোৱেশ্চন পেপাৰসমূহ আছে কোৱেশ্চন পেপাৰসমূহ নিশ্চয় আমি আলোচনা কৰিম কিন্তু তাৰ বাবে আমি যেটো অসমীয়াৰ যেটো আছে মই অসমীয়াৰ সেকশনছ টো এবাৰ দেখুৱাই দিছো অসমীয়াৰ 1 ৰ পৰা 20 লৈকে এনেকৈ থাকিব ইয়াতে আপোনালোকৰ নম্বৰটো ধৰা নহব যেনে ধৰল সন্ধি বিচ্ছেদ কৰা আছে আশ্চৰ্য তো আশ্চৰ্য সন্ধি বিচ্ছেদ কৰিলে কি হ'ব আপোনালোকৰ যেন আশ্চৰ্য অ যোগ চৰ্য আশ্চৰ্য তো এনেকুৱা ধৰণৰ যেনে সংহাৰ সমযোগ হার সংহাৰ তো এনেকুৱা ধৰণৰ আপোনালোকৰ কালুচিত কালযোগ উচিত তো ইয়াতে আপোনালোকৰ কমসে কম কিমানটা থাকিব 8টা 20টাৰ ভিতৰত 8টা কোৱেশ্চনছ অ্যাটেম্প্ট কৰিব পাৰিব লাগিব তেতিয়া আপোনালোকে এই এক্সামিনেশনছটোত বাকি যিখিনি আছে হেতু আপোনালোকে ক্ৰ্যাক কৰিবলৈ সক্ষম হ'ব তো গতিকে ভিডিওটো এইখিনি আছিল যদি আপোনালোকক ইয়াৰে কোৱেশ্চনছ পেপাৰসমূহ আৰু প্ৰিভিয়াছ ইয়াৰ কাট অফ লাগে তেনেহলে নিশ্চয়কৈ আপোনালোকে কমেন্ট সেকশন যোগে জনাব ধন্যবাদ জয় অসম